নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'। আজিৰ ভিডিঅ'টোত আপোনালোকক জনাব গৈ আছোঁ, যদি আপোনালোকে এটা ঘৰৰ বাবে জিঅ'টেক কৰি এপ্লাই কৰিছিলে তেনেহ'লে আপোনালোকৰ কাৰণে সুখবৰ, কিয়নো জিঅ'টেক কৰাৰ লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে আৰু কোন কোন ডিষ্ট্ৰিক্টত প্ৰকাশ পাইছে আৰু কোনখন ডিষ্ট্ৰিক্টত প্ৰকাশ পোৱা নাই আৰু কেনেধৰণে আপোনালোকে চাব পাৰিব। আৰু যদি আপোনালোকৰ এতিয়ালৈ আপোনালোকে ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে কোনো ধৰণৰ ডকুমেণ্ট জমা কৰা নাই তেনেহ'লে এতিয়াই জমা কৰক আৰু ক'ত জমা কৰিব সকলোখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল পায় এটা লাইক কৰিব আৰু লগৰবোৰৰ মাজত যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো মানুহে গম পায় আৰু নিজৰ লিষ্ট আহিছেনে নাই সকলোৱে যাতে নিজৰ মোবাইলতে চাই ল'ব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকে এটা ৱেবছাইট আপোনালোকে ভিজিট কৰিব লাগিব। সেই ৱেবছাইটটো মই আপোনালোকৰ এবাৰ মাৰ্ক কৰি দিছোঁ, এইটো চাই লওক আপোনালোকে। এইটো হৈছে এই ৱেবছাইটটো pmayg.gov.in, ঠিক আছে। এই ৱেবছাইটত আপোনালোকে যেতিয়াই যাব তাৰপিছত আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা আপোনালোকে দেখা পাব, ঠিক আছে। আৰু এইখিনিতে এটা কথা কৈ থৈ দিওঁ, যদি আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাৰণে কোনো ধৰণৰ ডকুমেণ্ট এতিয়ালৈ লোৱা নাই, আপোনালোকৰ যি পঞ্চায়ত আছে তাতে আপোনালোকে খবৰ কৰক যে আপোনালোকৰ যি নেকি ঘৰৰ এপ্লাই কৰিছিলে তাৰ কাৰণে ডকুমেণ্ট জমা ৰাখিছেনে নাই। যদি নাই ৰাখা বা ৰাখিছে তেনেহ'লে আপোনালোকে শীঘ্ৰেকৈ ডকুমেণ্টটো জমা কৰক, কাৰণ আমাৰ ইয়াতে সেই প্ৰচেছটো চলি আছে। অৰ্থাৎ যদি আপোনালোকে জিঅ'টেক কৰিছিলে তেনেহ'লে আপোনালোকৰ যি নেকি জব কাৰ্ড হওক আৰু আপোনালোকৰ ৰেচন কাৰ্ড হওক আৰু আপোনালোকৰ আধাৰ কাৰ্ড হওক কি কৰিছে জমা কৰি আছে, অৰ্থাৎ জমা লৈ আছে। গতিকে আপোনালোকেও যদি আপোনালোকৰ পঞ্চায়তত হৈ আছে তেনেহ'লে আপোনালোকে খবৰ কৰক আৰু সোনকালে জমা কৰক, ঠিক আছে। জমা কৰাৰ পিছতহে কিন্তু আপোনালোকৰ লিষ্টটো প্ৰকাশ পাব, ঠিক আছে। আৰু এতিয়া মূল কথালৈ আহোঁ। আৰু এইবাৰ যিখন লিষ্ট প্ৰকাশ পাইছে 2025 আৰু 26 বৰ্ষৰ, এই লিষ্টখনত কিন্তু বহু ডিষ্ট্ৰিক্টৰ নাম কিন্তু অহা নাই, ঠিক আছে। বহুকেইখন ডিষ্ট্ৰিক্টৰ নাম অহা নাই। গতিকে আপোনালোকৰ হয়তো এনেকুৱা সেই পৰ্যায়টো চলি আছে যি নেকি ভেৰিফিকেশ্যন কিবা কৰে চাগে, সিহঁতে ভেৰিফিকেশ্যন কিবা কৰি আছে আৰু সেই ভেৰিফিকেশ্যনৰ পিছত চাগে আপোনালোকৰ লিষ্টখন প্ৰকাশ পাব, ঠিক আছে। গতিকে লিষ্টখন কেনেকৈ চাব সেইটো দেখাই দিওঁ। পোনপ্ৰথমে আপোনালোকে যাব লাগিব, ইয়াতে আপোনালোকৰ এটা অপশ্যন দেখা পাইছে আৱাজ চফ্ট বুলি। এই আৱাজ চফ্টত আপোনালোকে ক্লিক কৰি দিব। মই আগতেও বহুতকেইটা ভিডিঅ'ত আপোনালোকক দেখাইছোঁ, কিন্তু এইটো যিহেতু নতুনকৈ লিষ্টখন আহিছে গতিকে মই আকৌ এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ, ঠিক আছে। তাৰপিছত আপোনালোকে দেখিছে ৰিপৰ্টত আপোনালোকে ক্লিক কৰি দিব, ঠিক আছে। ৰিপৰ্টত যেতিয়া ক্লিক কৰিব অলপ সময় ৱেইট কৰিব আৰু ইয়াতে বহুতকেইটা অপশ্যন কিন্তু আপোনালোকৰ খোল খাই আহিব, ঠিক আছে। ইয়াতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব, একে তললৈ যাব। যোৱাৰ পিছত এটা অপশ্যন আপোনালোকে ইয়াতে কিন্তু দেখা পাব, ইয়াতে দেখা পাইছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, ইয়াতে আপোনালোকে ক্লিক কৰি দিব, ঠিক আছে। যেতিয়া নেকি ইয়াতে ক্লিক কৰিব ইয়াতে বহুতকেইটা অপশ্যন দেখা পাব। আকৌ ইয়াতে দেখিছে আপোনালোকৰ অল ষ্টেটত ক্লিক কৰি দিব। অল ষ্টেটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন ষ্টেট হয়, আমাৰ যিহেতু অসম হয়, অসমত মই ক্লিক কৰি দিলোঁ, ঠিক আছে। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব আৰু আপোনালোকৰ তলত আৰু এটা চিলেক্ট অপশ্যন দেখাব, ঠিক আছে। সেই চিলেক্ট অপশ্যনটোত আপোনালোকে গৈ কিনে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট যোনখন হয় সেই ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াৰ পৰা কি কৰিব চুজ কৰিব, ঠিক আছে। কিন্তু বহুকেইখন ডিষ্ট্ৰিক্টত অহা নাই, ঠিক আছে। আপোনালোকে তথাপি এবাৰ চেক কৰিব। এতিয়া নগাঁও মই চিলেক্ট কৰিলোঁ, তাৰপিছত আপোনালোকৰ চিলেক্ট কৰিব, চিলেক্ট অপশ্যনটো যিটো তলত আছে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ইয়াতে পঞ্চায়তটো অৰ্থাৎ আপোনালোকৰ যি নেকি ব্লক হয় ব্লকটো আপোনালোকৰ ইয়াতে আহি যাব। আপোনালোকে যিকোনো এটা ব্লক, আপোনাৰ যিটো ব্লক সেইটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকে চিলেক্ট দেখিছে, চিলেক্ট কৰি দিব। তাৰপিছত আহিলে আপোনালোকৰ যিটো নেকি আপোনালোকৰ পঞ্চায়ত, ঠিক আছে। সেই পঞ্চায়তটোত আপোনালোকে ক্লিক কৰি দিব, যোনটো পঞ্চায়ত। তাৰপিছত আপোনালোকে দেখিছে চিলেক্ট অপশ্যনত ক্লিক কৰি দিব আৰু আপোনালোকৰ চনটো ক্লিক কৰিব, অৰ্থাৎ কোনটো চনৰ আপোনালোকে চাব বিচাৰে। মই আপোনালোকক দেখাব গৈ আছোঁ 25-26ত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে চিলেক্ট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কিন্তু মেইন বস্তুটোৱে হৈছে এইটো, ঠিক আছে। এই বস্তুটো যদি আপোনালোকে চিলেক্ট নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ ঘৰৰ লিষ্ট আপোনালোকে চাব নোৱাৰিব। আপোনালোকে প্ৰথমতে দেখিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ঠিক আছে। এইটোত ক্লিক কৰি দিব আৰু যেতিয়া ক্লিক কৰিব আপোনালোকৰ কাম হৈ গৈছে। ইয়াতে দেখিছে 29+80 দিছে। আপোনালোকৰ হয়তো বেলেগ কেপচাও দিব পাৰে, আপোনালোকে দুইটা যোগ কৰি কিনে ইয়াতে দি দিব, ঠিক আছে। তাৰপিছত ছাবমিট অপশ্যনত দেখিছে, মই ছাবমিট অপশ্যনত ক্লিক কৰি দিলোঁ, ঠিক আছে। যেতিয়া মই ছাবমিট অপশ্যনত ক্লিক কৰিলোঁ কিন্তু ইয়াতে চাওক নো ডাটা ফাউণ্ড, ঠিক আছে। এতিয়া মই সেইটো কাৰণে প্ৰথম দেখাই ল'ব বিচাৰিছোঁ যে কোন কোন ডিষ্ট্ৰিক্টত আহিছে, ঠিক আছে। এতিয়া নগাঁও ডিষ্ট্ৰিক্টত মই ক্লিক কৰি চালোঁ, অহা নাই, ঠিক আছে। মই যদি বেলেগ এটা ডিষ্ট্ৰিক্টত যাওঁ, ধৰি লওক আপোনাৰ কামপুৰ, ঠিক আছে, কামৰূপ, ঠিক আছে। কামৰূপ ডিষ্ট্ৰিক্টত মই ক্লিক কৰিলোঁ। ইয়াতে চিলেক্ট কৰিলোঁ, মই যিকোনো এটা চিলেক্ট কৰিলোঁ পঞ্চায়ত। ইয়াতে ধৰি লওক মই যিকোনো এটা
পঞ্চায়ত চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰাৰ পিছত আপোনালোকে দেখিছে গোটেইখিনি অ'কে হৈ আছে। তাৰপিছত মই কেপচাটো দিম, ঠিক আছে। কেপচাটো দি দিলোঁ, দি দিয়াৰ পিছত ছাবমিট অপশ্যনত দেখিছে, ছাবমিট অপশ্যনত ক্লিক কৰি দিলোঁ। আৰু যেতিয়া ছাবমিট অপশ্যনত ক্লিক কৰি দিব, আপোনালোকৰ কিন্তু ইয়াতে এটা অপশ্যন দেখা পাব, ইয়াতে দেখা পাইছে ছাবমিটৰ তলত ডাউনলোড এক্সেল আৰু ডাউনলোড PDF। যদি এই লিষ্টখন আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেনেহ'লে দুটা অপশ্যনত ডাউনলোড কৰিব পাৰে, এটা হৈছে এক্সেলত আৰু এটা হৈছে PDFত। আৰু তলত যদি স্ক্ৰল ডাউন কৰে তেনেহ'লে কিন্তু আপোনালোকৰ সকলোখিনি ডিটেইলছ কিন্তু আপোনালোকে দেখা পাব, যে আপোনালোকৰ কাৰ নামত আহিছে, দেউতাৰ নাম কি, আপোনালোকৰ এমাউণ্টটো কিমান পাব, সকলোখিনি ডিটেইলছ কিন্তু ইয়াতে দেখা পাব। আৰু মষ্ট ইম্পৰ্টেণ্ট বস্তুটো মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ, সেইটোৱে হৈছে আপোনালোকে চাই লওক ভালদৰে 25 আৰু 26 আপোনালোকৰ 25 আৰু 26 আপোনালোকৰ হয় নে নহয় ভালদৰে চাই লওক। আৰু আপোনালোকৰ লাইভ প্ৰুফ মই দেখাই আছোঁ। আৰু যিবিলাক নেকি ডিষ্ট্ৰিক্টৰ এতিয়ালৈ অহা নাই, হয়তো কেইদিনমানৰ পিছত সেইবিলাক ডিষ্ট্ৰিক্টৰো আহি যাব, ঠিক আছে। ভেৰিফিকেশ্যন হয়তো চলি আছে, গতিকে তেখেতলোকৰ বা সেইকেইখন ডিষ্ট্ৰিক্টৰ অলপ দেৰি হৈছে, ঠিক আছে। আপোনালোকে ইতিমধ্যে দেখা পাইছে। আৰু ইফালে যদি চাই তেনেহ'লে কিমান টকা পাব ইয়াতে, মানে চেংচন এমাউণ্টটো কিন্তু ইয়াতে লিখা আছে 1,30,000 টকা, ঠিক আছে। গোটেইখিনি আপোনালোকক এই লিষ্টটো সম্পূৰ্ণৰূপে দেখালোঁ। আৰু সম্পূৰ্ণৰূপে নাম চামবিলাক দেখাব নোৱাৰি, কিয়নো এইটো মানে ইউটিউবৰ গাইডলাইনৰ খিলাফত যায়, গতিকে মই এইটো ব্লাৰ কৰি দিম, গতিকে বেয়া নাপাব। আৰু আপোনালোকে এনেধৰণে আপোনালোকৰ ডিষ্ট্ৰিক্টখনত আহিছেনে নাই আপোনালোকে চেক কৰি কেনে আপোনালোকৰ নিজৰ নামটো চাই ল'ব পাৰে, ঠিক আছে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, আপোনালোকৰ সকলো বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় আৰু নিজৰ মোবাইলত থাকি যাতে ধুনীয়াকৈ বস্তুখন চাই ল'ব।